নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্তন্তৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু বন্ধু বান্ধৱীসকল, আহি পৰিছে শিক্ষা বিভাগৰ পৰা বহুত এটা ভাল খবৰ। আজি নিউজ পেপাৰত পাব্লিছ হৈছে এটা আৰ্টিকেল, য'ত নেকি কিমান ভেকেণ্ট পোষ্ট ক্ৰিয়েট হৈ আছে শিক্ষা বিভাগত তাৰ এটা বিৱৰণ দিয়া হৈছে। বহুতে মোক সুধি আছিলে যে দাদা TCR 2.0 মানে টেট কাম ৰিক্ৰুটমেণ্ট GTPGT এক্সাম যি আপকামিং ডেজত হ'ব, তাত কিমান ভেকেঞ্চি আহিব বুলি মোক সুধি আছিলে। আৰু বহুতে কৈ আছিলে যে দাদা LP UPত আৰু ভেকেঞ্চি আহিব নে নাই। যোৱাকালি শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আপকামিং ডেজত টোটেল 55,000 ভেকেঞ্চি আহিব শিক্ষা বিভাগত, মানে 2026 আৰু 2027ত 55,000 ভেকেঞ্চি আহিব। তো এতিয়া আজি ক্লিয়াৰ হৈ গ'ল যে এই যে ভেকেঞ্চি 55,000 কৈছে তাৰ ভিতৰত কোনটো কিমান ভেকেঞ্চি আছে মানে 2026 আৰু 2027ত। তো ইয়াত যিটো ডাটা শ্ব' কৰি আছে, ইয়াত ডাটা মতে টোটেল 32,520টা ভেকেণ্ট পোষ্ট আছে, য'ত নেকি মানে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত ভেকেঞ্চি পোষ্ট আছে 13 এলিমেণ্টাৰী আণ্ডাৰত আছে 13,754টা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত, য'ত নেকি টিচাৰ আৰু মানে গ্ৰেড 4 টিচাৰ আৰু গ্ৰেড 4ৰ ভেকেঞ্চি আছে এইটো মিলি। আৰু আকৌ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আণ্ডাৰত কিমান আছে 16,354টা পোষ্ট আছে, য'ত নেকি টিচাৰ আৰু গ্ৰেড 4ৰ আৰু গ্ৰেড 3ৰ পোষ্ট আছে। ঠিক আছে, গ্ৰেড মানে অফিচ ষ্টাফৰ পোষ্ট মিলি টোটেল এইটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত আৰু এইটো ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ আণ্ডাৰত আছে। ঠিক আছে, ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি আহোঁ আৰু কিছুমান ইম্পৰ্টেণ্ট কথা কৈছে যে ইয়াত হায়াৰ এডুকেশ্যন মানে হায়াৰ ছেকেণ্ডেৰী আণ্ডাৰত টোটেল কিমান ভেকেণ্ট পোষ্ট আছে। তো ইয়াত হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত টোটেল দেখাই আছে যে 2057টা হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত ভেকেণ্ট পোষ্ট ক্ৰিয়েট হৈ আছে। এইটো হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত ভেকেণ্ট পোষ্ট হয়। ঠিক আছে, হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত এইটো ভেকেণ্ট পোষ্ট ক্ৰিয়েট হৈ আছে। আকৌ দেখাই আছে যে টেকনিকেল এডুকেশ্যন মানে ইঞ্জিনিয়াৰিং কলেজত কিমান ভেকেঞ্চি আছে 354টা পোষ্ট আছে। ঠিক আছে, ইয়াৰ পাছত আদৰ্শ বিদ্যালয়ত কিমান ভেকেঞ্চি পোষ্ট আছে 72টা ভেকেণ্ট পোষ্ট আছে। তো ইয়াত আকৌ দিছে যে শিক্ষা বিভাগত টিচাৰৰ কিমান ভেকেঞ্চি পোষ্ট আছে। ঠিক আছে, টিচাৰৰ ওপৰত যিটো কৈছিলোঁ এইটোতো গ্ৰেড 3 গ্ৰেড 4 আৰু টিচাৰ মিলাই। ইয়াত দিছে যে টিচাৰৰ ভেকেণ্ট পোষ্ট এলিমেণ্টাৰীত আছে মানে LP UPত আছে 13,381টা। ঠিক আছে, এইটো টিচাৰৰ। আই হোপ আপোনালোকক ক্লিয়াৰ কৰি দিব পাৰিছোঁ। দুটা ফিগাৰ আছে, বহুতৰ কনফিউশ্যন আছিলে। আৰু ছেকেণ্ডেৰীত টিচাৰৰ মানে পোষ্ট কিমান আছে 10,127টা। ঠিক আছে, এইটো টিচাৰৰ পোষ্ট হয়। মানে GT আৰু PGTত টোটেল 10,127টা ভেকেণ্ট পোষ্ট ক্ৰিয়েট হৈ আছে। ঠিক আছে, তো এইটো আছিলে মানে আপডেটেড ইনফৰমেশ্যনটো। বহুত ভাল এটা আৰ্টিকেল পাব্লিছ হৈছে। ইয়াৰ পাছত কৈছে যে চৰ অঞ্চলত আকৌ তো চৰ চাপৰি আছে, চৰ চাপৰিতো বহুত ভেকেণ্ট পোষ্ট আছে। তো চৰ অঞ্চলত LPত কিমান পোষ্ট আছে 8,208টা LPত ভেকেঞ্চি আছে। আৰু UPত কিমান আছে, UPত আছে 5,028টা ভেকেণ্ট পোষ্ট ক্ৰিয়েট হৈ আছে। ঠিক আছে, চ' বহুত ভাল কথা। আৰু যদি আমি এটা কথা চাওঁ কলেজত কিমান ভেকেণ্ট পোষ্ট আছে, কলেজতো বহুত খালী পোষ্ট ক্ৰিয়েট হৈ আছে, য'ত নেকি বাণিজ্য, কলা শাখা আৰু বিজ্ঞান শাখাত টোটেল 1,038টা খালী পোষ্ট আছে। ঠিক আছে, তো এতিয়া কথাটো হৈছে যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত মানে কিমান ভেকেঞ্চি আহিব। চ' আমি যদি এটা আইডিয়া কৰোঁ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত নিয়াৰ এবাউট আপোনালোকে 10,000 মান পষ্ট চাব পাৰিব। ঠিক আছে, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত আপোনালোকে 10,127টা TCR 2.0ত আপোনালোকে ভেকেঞ্চি চাব পাৰিব। ঠিক আছে, আৰু ইয়াত আৰু এটা কথা কৈ দিওঁ, LP ছেকশ্যনত কিন্তু 13,381টা ভেকেণ্ট পোষ্ট আছে, কিন্তু তাৰ মাজত কৈছে যে 4,500টা এট প্ৰেজেণ্ট ৰিক্ৰুটমেণ্ট চলি আছে। ঠিক আছে, চ' আমি এটা আশা কৰিব পাৰোঁ যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত 10,000+ পষ্ট আহিব। আৰু আপকামিং ডেজত LP আৰু UP স্কুলতো বাকী থকা বহুত 8,000 নিয়াৰ এবাউট যদি আমি মানে 13,000ৰ পৰা যদি আমি 13,381ৰ পৰা যদি আমি 4,500টা যদি মাইনাছ কৰি দিওঁ, তো নিয়াৰ এবাউট আমি চাব পাৰিম যে ইয়াত 8,881টা ভেকেণ্ট পোষ্ট এতিয়াও এলিমেণ্টাৰীত আছে LP আৰু UPত। ঠিক আছে, 8,881টা ভেকেণ্ট পোষ্ট আছে। আৰু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত 10,127টা খালী পোষ্ট আছে। চ' বহুতে মোক কৈ আছিলে যে দাদা কিমান ভেকেঞ্চি আহিব, আজিতো এইটো ক্লিয়াৰ হৈ গ'ল। চ' আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আমাৰ এটলিষ্ট ভেকেঞ্চি কিমান আছে এইটো ক্লিয়াৰ হৈ গ'ল। চ' আমি TCR 2.0ৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পঢ়া শুনা কৰিব পাৰিম। লগতে বহুতে কৈ আছিলে যে LP আৰু UPত আৰু ভেকেঞ্চি নাহে নেকি, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 55,000 ভেকেঞ্চি আহিব আপকামিং ডেজত। চ' আপোনালোকে ইয়াৰ কাৰণে যত্ন কৰক, পঢ়া শুনা কৰক। আৰু যদি আপোনালোকে যদি টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম বা CTET এক্সামৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট পেডাগজি মানে CDPৰ কাৰণে যদি আপোনালোকৰ
যদি প্ৰব্লেম হয় আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰিব পাৰে। মোৰ চেনেলত CDPৰ বাইলেংগুৱেল অসমীয়া মাধ্যমত গোটেইকেইটা চিলেবাছৰ ওপৰত কভাৰ কৰি নোটছকেইটা মই আপলোড কৰি আছোঁ আৰু ক্লাছেছবোৰ দি আছোঁ, আপোনালোকে চাব পাৰে। তো প্লেলিষ্ট ছেকশ্যনত যদি আপোনালোকে যায়, এইটো চেনেলৰ যদি প্লেলিষ্ট ছেকশ্যনত যায়, ভিডিঅ' ছেকশ্যনত তাত এটা CDP কৰি এটা ছেকশ্যন এটা পাব, প্লেলিষ্ট পাব, তাত গোটেইকেইটা ভিডিঅ' আপলোড হয়। চ' এইটো আছিলে আজিৰ গুড নিউজটো। আপোনালোকে এই গুড নিউজটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আই হোপ মই যিটো ভেকেঞ্চি ব্ৰেকআপ আছে মই আপোনালোকক ভালদৰে বুজাই দিব পাৰিছোঁ। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।